এতিয়া চাওক মই তেখেতৰ হৰদঞ্চল ডক্টৰ হৰদঞ্চল শৰ্মা চেম্বাৰত সোমাইছোঁ তেখেতক মই এতিয়া দেখুৱাই দিছোঁ তেখেতে হ'ল তেখেত হৰদঞ্চল শৰ্মা নমস্কাৰ। এতিয়া আপুনি কওকচোন আপোনাৰ বিষয়ে মই আপোনাৰ ওচৰত আপোনাৰ মিছেছৰ পৰা জানিব পাৰি আহিছোঁ ডক্টৰ বুলি দেৱীৰ ওচৰত মই আহিছিলোঁ হয় তাৰপিছত তেখেতৰ পৰা আপোনাৰ বিষয়ে জানিলোঁ আপোনাৰ চেম্বাৰৰ বিষয়ে জানি কিনে মই আহিলোঁ আপুনি এতিয়া কৈ দিয়কচোন আপোনাৰ বিষয়ে অলপ হয় মোৰ নাম হৈছে ডক্টৰ হৰদন শৰ্মা মই আৰ্যভট্ট ফাউণ্ডেশ্যন অসম শাখাৰ অধ্যক্ষ হয় মই এই আৰ্যভট্ট ফাউণ্ডেশ্যন 2019 চনতে আমি স্থাপন কৰিছিলোঁ কিন্তু মোৰ এষ্ট্ৰলজি মোৰ জীৱনকাল এতিয়ালৈকে আপোনাৰ 30 ইয়াৰ্ছ হৈ গ'ল এষ্ট্ৰলজিৰ ক্ষেত্ৰত এই এষ্ট্ৰলজি মই আগতে মই আৰু উইন কলেজতো কাম কৰিছিলোঁ তাৰপিছত 2019ত আৰ্যভট্ট ফাউণ্ডেশ্যন অসম শাখা মই গুৱাহাটীত প্ৰথম আনো এতিয়ালৈকে মোৰ এই আৰ্যভট্ট ফাউণ্ডেশ্যনৰ মোৰ 4টা শাখা আছে গুৱাহাটীত এটা নলবাৰীত এটা আছে আৰু এটা আছে আপোনাৰ তেজপুৰত আছে আৰু এটা আছে আপোনাৰ শুৱালকুছিত অৰ্থাৎ 4টা ব্ৰাঞ্চ বৰ্তমান চলাই আছোঁ তাৰোপৰি মোৰ যিহেতু অৰিজিনেল কৰ্মই হৈছে এষ্ট্ৰলজি মই তাৰ মাজত এষ্ট্ৰলজি কৰোঁ অৰ্থাৎ শনিবাৰ ৰবিবাৰে আমি ক্লাছ কৰোঁ আৰু বাকীকেইটা দিনত আমি এষ্ট্ৰলজি আমি মানুহক এই সংবিধান দিওঁ বিশেষকৈ মই বুধবাৰ গধূলি 5:30 পৰা 8:30লৈকে মই ইয়াতে বহোঁ গুৱাহাটীত বাহিৰত বহোঁ মানে বাহিৰত মোৰ নলবাৰীতো মোৰ চেম্বাৰ এটা আছে আৰু তাৰোপৰি নলবাৰীত মোৰ কলেজ যিহেতু আছে কলেজত ক্লাছ কৰিব যাওঁ গতিকে মঙলবাৰে আমাৰ তাত নলবাৰীত হয় আপোনাৰ 3:30টাৰ পৰা 6:30লৈকে তাত ক্লাছ হয় নলবাৰীতো আপোনাৰ কলেজে আছে গতিকে তাত কলেজত যাওঁ গতিকে আকৌ মই সোমবাৰে একচুৱেলি মই গুৱাহাটীৰ পৰা সোমবাৰে যাওঁ সোমবাৰে তাত নলবাৰীত মোৰ চেম্বাৰ আছে এটা নৱগ্ৰহ জ্যোতিষ কেন্দ্ৰ বুলি গতিকে তাতে মই সোমবাৰে বহোঁ আৰু মঙলবাৰে আগবেলাখনে বহিছিলোঁ কিন্তু এতিয়া সময়ৰ অভাৱৰ কাৰণে মোৰ এজন ষ্টুডেণ্ট আছে বৰ্তমান তেখেতে বহি আছে তাত আৰু সময় সুবিধা যিখিনি মোৰ মানুহ আহে যিখিনি মোৰ চিনাকি মানুহ সেইখিনিৰ কাৰণে মই মঙলবাৰে আগবেলাই নলবাৰীত চাই দিওঁ পিছবেলা চোৱা সময় নহয় এইকাৰণে কাৰণ মোৰ যিহেতু ক্লাছ 6:30লৈকে থাকে তাৰপিছত আৰু ক্লাছ কৰি হোৱাৰ পিছত আৰু একচুৱেলি চোৱাৰ এটা মানুহ ইমান এতিয়া প্ৰস্তুত নহয় সেইকাৰণে নকৰোঁ বুধবাৰে আকৌ মই 10:30টাৰ পৰা 1টালৈকে মই নলবাৰীত চাওঁ তাৰপিছত মই আকৌ গুৱাহাটীত আহি যাওঁ আহি পেলাই তাৰ পৰা গুৱাহাটীত 5:30টাৰ পৰা আকৌ মই ইয়াতে মানুহ চাওঁ এতিয়া আপোনালোকৰ যিখন ধৰক বিদ্যালয়খন যিখন আছে আৰু জ্যোতিষশাস্ত্ৰ এইখনত আপোনালোকে এডমিশ্যন এতিয়া লৈয়ে আছে হয় আমি এডমিশ্যন একচুৱেলি জানুৱাৰী আমাৰ 2টা ছিজনত হয় এটা হৈছে আপোনাৰ জানুৱাৰীৰ পৰা এই ডিচেম্বৰত তাৰমানে আমাৰ জানুৱাৰীত যিটো আমি এডমিশ্যন লওঁ সেইখিনি আমি জানুৱাৰীৰ পৰা ক্লাছ কৰোঁ কৰি পেলাই ডিচেম্বৰত আমি সেইটো পৰীক্ষা পাতোঁ আকৌ জানুৱাৰীৰ পিছত কিছুমান ষ্টুডেণ্ট আহি যায় সেইখিনি আমি আকৌ এটা ছেশ্যন কৰি দিওঁ সেইটো হৈছে আমাৰ মে'ৰ পৰা অহা মে'লৈকে সেইটো এটা মানে এবছৰ আমি এতিয়া মানে কি আৰু এডমিশ্যনৰ এটা ছেশ্যন আহি আছে বৰ্তমান এতিয়া নতুন যদি কোনোবাই ইচ্ছুক ব্যক্তি বিচাৰে তেতিয়াহ'লে নিশ্চয় ইয়াত আকৌ এডমিশ্যন ল'ব এইটো পাৰিব কাৰণ আমাৰ মে'লৈকে আমাৰ তাৰমানে এইটো সম্পূৰ্ণ চলিব এডমিশ্যন ল'বলৈ আপোনাক ক'ত কণ্টেক্ট কৰিব লাগিব এডমিশ্যন ল'লে আমাৰ হেৰিও আছে আমাৰ এনে কলেজটো হৈছে আমাৰ গণেশগুৰি মানে আমাৰ এইটো দিছপুৰ ৰাজধানী মছজিদৰ ওচৰত মধ্যমগ্ৰী স্কুলত হয় কিন্তু আমাৰ অফিচ হিচাপত আমাৰ এইটো জয়ানগৰ চাৰিআলিত মোৰ যিটো ইয়াতে চেম্বাৰ আছে তাতেও যোগাযোগ কৰিব পাৰিব তাৰোপৰি মোৰ নিজৰ যি নাম্বাৰ আছে নাম্বাৰটোত যোগাযোগ কৰিলেও তেখেতসকলক সবিশেষ জনাই দিয়া যাব আৰু হয় মোৰ নাম্বাৰ হৈছে 9085280400 এইটো হৈছে মোৰ নম্বৰ এইটোত হোৱাটছআপো আছে ফেচবুকো আছে
এই গোটেইখিনি ইয়াতে আছে। গোটেইখিনি আছে ন? এইটো নাম্বাৰত ৰাইজসকল আপোনালোকে যদি কোনোবাই কণ্টেক্ট কৰিব বিচাৰে তেখেতে কোৱা নাম্বাৰটোত আপোনালোকে নিশ্চয় কণ্টেক্ট কৰি লৈ এডমিশ্যন ল'ব পাৰে। আপোনালোকে যদি যিসকল ব্যক্তি হয় হয়, আমাৰ ইয়াতে কোৰ্চ বিভিন্ন, অকল যে এষ্ট্ৰলজি বুলি ক'লে মানুহে ভাবে যে বোলে এই কিমান বেছিটো নাই, কিন্তু এষ্ট্ৰলজি শিকিবলৈ গ'লে বহুকেইটা কোৰ্চ থাকে। আমাৰ প্ৰথম যিটো কোৰ্চটো প্ৰথম কোৰ্চটোক আমাৰ ডিপ্ল'মা বুলি কয়, সেইটো আমাৰ জ্যোতিষ ভাৰতী। নেক্সট আপোনাৰ সেইটো এবছৰীয়া। নেক্সট হৈছে আপোনাৰ ডিগ্ৰী মানে হৈছে আমাৰ যিটো শাস্ত্ৰী বুলি কয় ডিগ্ৰী, সেই ডিগ্ৰীটো এবছৰীয়া। একচুৱেলি এইটো 1.5 বছৰীয়া, কিন্তু আমাৰ আজিকালি সকলো মানুহৰ যিটো সময় কম, সেইটো কাৰণত আমি এবছৰীয়া কৰিছোঁ। নেক্সট আপোনাৰ আহিছে আচাৰ্যী, PG পষ্ট গ্ৰেজুৱেট। আৰু পষ্ট গ্ৰেজুৱেটৰ পিছত সেইটো পাছ কৰাৰ পিছত এতিয়া MPhil আহে। MPhil পাছ কৰাৰ পিছত আমাৰ 2 বছৰ ক্লাছ কৰিব দিয়া হয়। ক্লাছ কৰাৰ পিছত তাৰপিছত তেখেতক PhDৰ কাৰণে আমি তেখেতক হেৰি কৰোঁ, আমি প্ৰস্তুত কৰি দিওঁ। এতিয়া ঠিক আছে ফ্ৰেণ্ডছ, আপোনালোকে গমেই পালে মই ডক্টৰ হৰধন শৰ্মাৰ ওচৰত আহিছিলোঁ। তেখেতৰ একচুৱেলি মই বুলি দেৱীৰ ওচৰৰ পৰাই গম পাইছিলোঁ। তেখেতৰ ওচৰত কিছুদিন আগতে মই আহি গৈছোঁ। তেখেতে মোক জনালে যে তেখেতৰ হাজবেণ্ডৰো নিজৰ চেম্বাৰ আছে, গতিকে এই চেম্বাৰটোত আহিলোঁ আজি তেখেতক সাক্ষাৎ কৰাৰ কাৰণে। তেখেতক সাক্ষাৎ কৰি মোৰ খুবেই ভাল লাগিলে আৰু তেখেতৰ বিষয়ে জানিবও পাৰিলোঁ গোটেইখিনি কথা। তেখেতেতো গোটেইখিনি কৈয়ে দিলে আপোনালোকক। তেখেতৰ যিখন বিশ্ববিদ্যালয় আছে তাত আপোনালোকে যিবিলাক ব্যক্তিয়ে মানে জ্যোতিষ শাস্ত্ৰ অধ্যয়ন কৰিব বিচাৰে তেওঁলোকে নিশ্চয় সেই স্কুলখনত আহিব, আহি কিনে এডমিশ্যন ল'ব। এতিয়া এডমিশ্যনৰ নতুন ছেশ্যন এটা আকৌ আৰম্ভ হ'ব। কেতিয়া ক'লে আপুনি? এইটো বৰ্তমান চলি আছে। এইটো আমাৰ তাৰমানে মেলৈকে চলিব, তাৰপিছত জুনৰ পৰা এইটো ক্লাছ আৰম্ভ হ'ব। হয়। এতিয়াতো তেখেতে ক'লে গম পাইছেনে, জুনৰ পৰা আৰম্ভ হ'ব। গতিকে আপোনালোকে আহি তেওঁলোকৰ ওচৰত এডমিশ্যন ল'ব বুলি মই আশা কৰিলোঁ। মোৰ খুবেই ভাল লাগিল আহি তেখেতৰ ওচৰত আকৌ লগ পাম বুলি আশা কৰিলোঁ। তেখেতক মোৰ ভাল লাগিছে। মই মাজে মাজে আহি থাকিম আপোনাৰ ওচৰত নিশ্চয়। আৰু মোৰ বিষয়ে মোৰ ফিউচাৰ পাষ্ট গোটেইখিনি চাবলৈ আহি থাকিম। আৰু ইয়াৰ উপৰি এটা এতিয়া জনাব পাৰোঁ যে আমাৰ এইটো আমাৰ এই অহা এপ্ৰিলৰ পৰা আমি আকৌ বাস্তু শিক্ষাটো আমি তাৰমানে সেইটো কোৰ্চটো আমি হেৰি কৰা নাছিলোঁ। বাস্তু শিক্ষাটো আমি এতিয়া তাৰমানে শিক্ষাদান কৰিম। বাস্তু কোৰ্চ আমাৰ আৰম্ভ কৰিম। ফ্ৰেণ্ডছ, এতিয়া তেখেতে বাস্তু শিক্ষাৰ ওপৰতো শিক্ষা প্ৰদান কৰিব বুলি কৈছে। গতিকে আপোনালোকে যিবিলাকে এইবিলাকৰ বিষয়ে ইচ্ছুক তেখেতসকলে নিশ্চয় বুজি পাব এইবোৰ কথা। গতিকে নিশ্চয় মনোযোগ দিব, গোটেইখিনি কথা দি কিনে আহিব তেওঁৰ স্কুললৈ। হয়, এইখিনি আপোনালোকে আৰু শিকক। ভালকৈ শিকিলে অকল এনেকুৱা বস্তু নহয় যে বাস্তুৱেই হওক বা জ্যোতিষেই হওক যে অকণমান শিকি পেলাই বিভিন্ন ধৰণৰ বিভিন্ন কথা কৈ পেলাই মানুহক এনেই আবুৱা কৰি থকাতকৈ ভালকৈ অকণমান শিকি লওক। ভালকৈ শিকাৰ পিছত নিজৰ কাৰণে ভাল। আৰু এই এষ্ট্ৰলজিটো হৈছে অকল শিক্ষা বুলিয়ে নহয়, এইটোৰ বিনিময়ত বহুত মানুহৰ বহুত উপকৃত হৈছে। ইয়াৰ পৰা আপোনাৰ জীৱিকাৰো পথ উলিয়াব পাৰে যদি ভালকৈ শিকে। ভাল জীৱিকাও হয়। তাৰোপৰি মানুহক সম্পূৰ্ণ গাইড দিয়াৰ এটা সম্পূৰ্ণ সুকীয়া ৰাস্তা, যিটো ৰাস্তা আপোনাৰ ডক্টৰেও কৰিব নোৱাৰে, বাকী অন্য শিক্ষাও কৰিব নোৱাৰে। গতিকে এষ্ট্ৰলজিটো শিকক ভালকৈ, বহুত কাম আহিব। ধন্যবাদ। এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ, মই স্ক্ৰীণত তেখেতৰ ফোন নাম্বাৰটো দি দিম। আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে নিশ্চয় মোৰ ভিডিঅ'টো চোৱাৰ পিছত যদি সুফল পায় বুলি ভাবে তেনেহ'লে নিশ্চয় তেখেতক কণ্টেক্ট কৰিব। আজিলৈ এৰিছোঁ। থেংক ইউ।